আজি মোৰ লগতে আপোনালোকে ধুনীয়া পিকনিক স্পট এটা চাব বলক। প্ৰথমতে আমাৰ মানুহখিনি দেখাই লৈছোঁ। আৰিয়া দেউতাকৰ লগত মৰা ফটো, মোৰ লগত মৰা ফটো, এয়া আইতাকৰ লগত মৰা ফটো, এয়া আমাৰ তাৱৈ বোৱাৰী মামী, মই, আৰিয়া, এয়া পানীত মামীৰ লগত, বৌৰ লগত, আৰু এয়া আমাৰ তাৱৈ ল'ৰা মুন্নাদা আৰু মানুহজন, এয়া তাৱৈ নাতিনীয়েক আৰু আমাৰ এয়া ৰিংকু, মেলাইদা, এয়া তাৱৈ নাতিনীয়েকগৰাকী, আৰু এইগাল আমি গোটেইগাল যিকেইটা মানুহ গৈছিলোঁ। তাৰপিছত আহি গ'লোঁ খানাখিনি বোলো দেখুৱাই লওঁ। এয়া ব্ৰেকফাষ্টত কি খাইছোঁ, তাৰপিছত আমি দালি, এইফালে মাটন, চালাড, এইটো মায়ে বনাইছে মূলা বিলাহী দি পিনে, এয়া বিলাহী মাছৰ টেঙা, এইফালে লোকেল চিকেন, মানে মাছৰ পেটু, এইফালে ভাত। গুড মৰ্ণিং। 6টা বাজিছে, উঠিলোঁ ডাইৰেক্ট ব্ৰাছ কৰিবলৈহে আহিছোঁ। লাহেকৈ গাটো ধুম। পিকনিক যামেই মানে আৰু উঠিলে ডাইৰেক্ট সোনকালে যাবলৈ থাকিলে টোপনিয়ে নধৰে ন। বেলেগ এদিন হোৱা হ'লে শুইয়ে থাকিলোহেঁতেন। উঠা নমৰে গা ধুই আহিলোঁ। এতিয়া যাওঁ বুলি গ'লেই নহ'ব নহয়। ছোৱালীলৈ গৰম পানী, ছোৱালীলৈ ব্ৰেকফাষ্ট খুৱাই ল'ব লাগিব ন। উঠিয়ে গ'ল নহয়, ৰিংকুৰ লগত লাগিলেগৈ। আমাৰ আৰু আৰিয়াটো শুই উঠাৰ পৰা নোহোৱালৈকে ৰিংকুৱে মিছা মাতোঁতে বেচা হালত বেয়া কৰি দিয়ে। মানে ইমানেই ৰিংকুক লাগে, তাইক ভাল পাই কাৰণে লাগে, কৰে ভাল পায় ন। নহ'লে ৰিংকু কাম লাগিয়ে আছে ৰাতিপুৱাৰ পৰা। মই বোলো পানী চানীখিনি গৰম কৰি লওঁ। এইফালে আমাৰ ডিম বইল কৰিছে পিকনিকৰ, নহ'লে পিকনিকৰ ডিম বইল কৰিলে দিগদাৰ হৈ যাব যে, দেৰি হৈ যাব। সেইকাৰণে ডিম বইল কৰিছে। এয়া ৰিংকুৰ লগত উঠিলেই ওলাই মেলি ল'লোঁ। এই কুৰ্তাটো মোক সৰু মাহীয়ে বাৰ্থডেত দিছিলে দেই, এইটোকে পিন্ধি লৈছোঁ আৰু পুৰা কালাৰিং। এইফালে ৰুম চুম ঠিক কৰি ল'লোঁ। চাৰ্জাৰডাল লৈ গ'লেও লাভ নাই, কিন্তু নিবতো লাগিবই। গাড়ীত হ'লেও চাৰ্জ দিব লাগিব। মোবাইলটো পুৰণা হৈছে, চাৰ্জবোৰ সোনকালে শেষ হৈ যায়। লৈ ল'ম আৰু মোবাইলটোতো মেইন ন, দেখাব লাগিব নহয় আপোনালোকক। কোনেও নামাতিলেই ব্ৰেডত বাটাৰ লগাবলৈ। পিকনিক খাবলৈকে পইচাটো ওলাক বুলি ভাবিছিলোঁ, নামাতিলে বেয়া পাইছোঁ দেই। এইফালে একদম নুঠা মানুহ পিকনিক যাব যে, উঠি একদম টিপটপ। আনকালে এনেকুৱা টাইমত সপোনেই দেখি থাকে। এনেকৈ ক'ৰবালৈ যাবলৈ হ'লে বা টাইম টু টাইম এনেকৈ কয়, উঠিনো কি কৰিম ইমান সোনকালে, সেইকাৰণে শুই থাকোঁ বোলে। কথা নি বাৰু, দিও মাৰি লওঁ, পাহৰি যাওঁ যে। মোৰ আকৌ পাহাৰৰ বিমৰবোৰ আছে যে, সেয়া মাৰি লওঁ। তোৰ লাল বুলি চুৱেটাৰ পিন্ধিবলৈ পাৰিম যে, পিন্ধিয়ে লওঁ। আমি বাছত নাযাওঁ নহয়, 10টা মানুহে হৈছোঁ। সেইকাৰণে আৰু নিজৰ নিজৰ পাৰ্চনেল গাড়ীবোৰ লৈ যাম আৰু। বস্তু উঠাবলৈ আছে। 8:20 হ'লেই, মুন্নাদাহঁত আহিয়ে পোৱাহি নাই। জোতা উলিয়াই থৈছিলোঁ দেই, নিপিন্ধো জোতা। এই পামচুযোৰ মানে এৰিবলৈ হৈছেগৈ, সেইকাৰণে এইযোৰকে শেষ কৰি লওঁ আৰু। দেখাই দিছে দেই, দি দিয়া ভৰাবলৈ। ভৰাই লৈছে চব বস্তু। ৰিংকু কিবা পাহৰিছ নি? ভালকৈ চাই ল'বি দেই। মাংসখিনি ভৰালি? অঁ ভৰালি নে? খেলিবলৈ বস্তু লৈ লৈছে। এয়াই হৈছে পাভৈ, জাকৈ মাৰি আছে দিছে। চব ফালে ৰ'দ খায়। আহি আছে মা।
এইডোখৰতে খাম আৰু এইডোখৰে ভাল আমাৰ কাৰণে এয়া বৌ মামী মাহী স্পটটো দেখাই দিছো আৰু আগলৈ যাব পাৰি আমি নাযাওঁ আৰু এয়া দেউতাকক বিচাৰিয়ে আছে এতিয়াহে শান্তি দেউতাকক কোলাত উঠি সঁচাকে পেট কলমতিয়াই গৈছে ন মাক জীয়েক চব কথা ভাবি চিন্তি আনিছে আৰু আৰামত খুৱাম বুলি সেইফালে বা আনিলে আইতা সেই আমাৰ এতিয়া টাইম হৈ গ'ল 11:19 ইমানে লুংলুঙীয়া বাট বিচাৰি আহোঁতে ইমান টাইম হ'ল দেখাই দিছোঁ ধুনীয়াকৈ স্পটটো আৰু ইফালে যাব পাৰি আমি ইফালে নাই যোৱা আৰু মুখতে খাওঁ বোলো এইফালে আহি আছে বাছ ইফালে ৰিংকুৱে বনাবৰ কাৰণে যোজা চলাইছে বনাবলৈ গাত কৰিছে বেলেগ চোকা ৰ'দৰ ওচৰ হাতে নকৰিবা মা হাতে নকৰিবা গোটেই নখ সোমাই যাব এৰি পেলাই দে খোৱা দিয়া ব্ৰেড বাটাৰ লগাই আছে ময়ো গুচালো আৰু যোজা চলাইছে আৰু চাহৰ পৰ্ব শেষ কৰিলো এয়া বজাৰখন মেলি লৈছে এইবোৰ বজাৰ ছাগলী মাছ লোকেল কুকুৰা বনিব যাওঁ অকণমান ফুৰি আহোঁ এফালে দালি এফালে কি বনাইছ দেখুৱা এয়া খাচী বনাই আছে দেই খাচী বনাইছে ৰিংকুৱে দালি বনাইছে মেলাই দাই ভালকে বনা খাচী মানুহটো দেখাই দিছো আমাৰ ৰিংকু দেখিছে খালে বলে পেলাই থৈ গুচি গৈছে ইমান ধুনীয়া ঠাইডোখৰ বেয়া কৰি থৈ গৈছে ৰাতি যে এইফালে আহিবলৈ দিগদাৰ ন আন্ধাৰ হলে বা বাঘ চাক চব ওলাব চাগে পিকনিকৰ পৰা আহিলোগে যিটো চখ আছিলে পুৰাই আহিলোগে প্ৰথমতে এতিয়া পিকনিকৰ ডেছক্ৰিপশ্যনটো দি লওঁ ডেছক্ৰাইব কৰি লওঁ আমি পাভৈলৈ গৈছিলোঁ ঠাইডোখৰ বিৰাটেই ধুনীয়া ভিডিঅ'বোৰ চালেতো গম পাবই ৰাতিপুৱা 8টা চাৰে 8টাত ওলাইছোঁ আৰু এতিয়া ঘৰ আহি 7:10 পাইছোঁ চাহ তাহ খালোঁ যে মাজতে আৰু তাতকৈ ডাঙৰ কথা কি জানে যাওঁতে যিটো ৰাস্তাইদি গৈছিলোঁ নাপাওঁহে নাপাওঁ ইমান ভোক লাগিছে নহয় মই প্ৰথমতে মুন্না দাহঁতৰ গাড়ীত গ'লোঁ তাৰপিছত অহাৰ টাইমত আমাৰ গাড়ীত আহিলোঁ 10টা মানত টোটেল হা বিৰাট ভাল লাগিলে আৰু খানাবোৰ বহুত ধুনীয়া হৈছিলে কিন্তু আহোঁতে ৰাস্তাটো আমি পাহৰি থাকিলোঁ বেলেগ এটা ৰাস্তাৰে আহিলোঁ বা ৰাস্তাটো কেনেকৈ চেঞ্জ হৈ গ'ল মাজে মাজে পানী আহিছে মানে
ভয় লাগি গৈছিলে মানে। তাৰপিছত আৰু এটা কথা কি জানে, পিকনিক অকল মানুহজনে লৈ গ'লেই নহ'ব, লগততো ছোৱালীজনী আছে ন, চাবও লাগে তেওঁ। সেই দায়িত্বটো অকল মাকৰে নহয়। আৰু ইমান কচু পোৱালি লৈ একো শান্তি নাপায়, মানে গম পাইছেনে? উপায় নাই আৰু এনেকেই ডাঙৰ নোহোৱালৈকে মানে মাথাটো নষ্ট কৰি যাব লাগিব, গম পাইছেনে? এতিয়া চাফা কৰি দিলোঁ, গোটেই ক'লা পৰি গ'ল। ইমানেই চোকা ৰ'দ তাত, মানে ইমানেই চোকা গোটেই। পিছবেলা টাইমত ইমানেই ঠাণ্ডা, মানে তাত একদম হুৰ হুৰকৈ বতাহ আহিছে। মোৰ আকৌ বেছি ঠাণ্ডা লাগিলে মূৰৰ বিষ হয় যে, এতিয়া মূৰটো বিষ হৈছে। তাত বোলে বাঘ চাঘো ওলাই জাননে? সেইকাৰণে আন্ধাৰ নহওঁতে আহিছোঁ। আৰু দেখিছেনে আমি পৰিষ্কাৰ পৰিচ্ছন্ন কৰি আহিছোঁ, বাকীবোৰে ইমান লেতেৰা কৰি থৈ আহিছে, ভাল নালাগে জাননে? কাইলৈ যাতে গৈ পিনে বেলেগ মানুহে গৈ ধুনীয়াকৈ খাব পাৰে ন। সেইটোৱে আৰু ভাল লাগিলে। আপোনালোকেও যাব পাভৰিলে দেই। মোৰ মোবাইলৰটো চাৰ্জ শেষ হৈ থাকিলে, মানুহজনৰ মোবাইলৰ লৈয়ে ভিডিঅ' বনাইছোঁ আৰু তাকে এতিয়া ফটোবোৰ লৈ আছোঁ। যাৰ যাৰ ফটো মাৰিলোঁ তাক আকৌ ফটোবোৰ বিলাই আছোঁ। চবেই কৈছে ফটোবোৰ দি দিবা দেই। এতিয়া বহি যাওঁ আৰু ফটোবোৰ দি যাওঁ। ভাগৰো লাগিছে। তেন্তে দিয়ক, দিনটো চাগে সকলোৰে ভালেই গ'ল, আমাৰো গ'ল। ঠিক আছে, ৰাখোঁ তেন্তে দেই। সদায় কোৱাৰ দৰে কওঁ, ভগৱানে সকলোৱে মংগল কৰক, সকলো সদায় ভালে থাকক। গুড নাইট।